উপস্থিত আছো পৰ্বতজোৰাৰ জলাবিলা ভিজিডিচিৰ অন্তৰ্গত এইখন হল নামাপাৰা। এই নামাপাৰাত মই বৰ্তমান উপস্থিত আছোঁ। ইয়াতে ৰাইজ আছে, মই ৰাইজৰ পৰা মন্তব্য ল'ম। বৰ্তমানৰ যিজন চৰকাৰ, এই চৰকাৰে কেনেকুৱা উন্নয়ন কৰিলে এই ক্ষেত্ৰত ইয়াৰে স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। ভালোই করছে, বেয়া করা নাই। আমরা যাতায়াতের মধ্যে রাস্তাঘাট বেয়া আছিল, অল্প ভাল পাইছি এটুকুই। হ্যাঁ, ওই তো কইলামই তো কেদ আছিল, আমরা যাতায়াত করতে পারি নাই, রাস্তাঘাটে সাইকেল নিয়ে বেড়াবার পারি নাই, কোনো গাড়ি নিয়ে যাতায়াত করতে পারি নাই। ওই জন্য আমাদের অল্প ভালো হয়েছে সমাগত। হ্যাঁ, মাজত মাত্ৰ কেইখন মাহৰ অপেক্ষা। এমচিএলএ নিৰ্বাচনত আপোনালোকে কাক প্ৰতিনিধিত্ব কৰিব? আমরা এমসিএলকে দিব, কোন এমচিএলএ? এই ট্রেক্টর। হ্যাঁ, হয়, ইয়াতে আৰু স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি ক'ব? আমার নামাপাড়া গ্রামের রাস্তাটো যিমান আছিল, এই সরকারে খুব ভাল কাম করেছে। মানে আমার রাস্তা যেরকম কেদো আছিল, এখন খুব ভালো কাম করছে। পাথর বালু মাটি দিয়া খুব পরিষ্কার হয়েছে, আমরা যাতায়াতটাও খুব ভাল পাই। আৰু স্থানীয় ব্যক্তি আছে, আৰু স্থানীয় ব্যক্তি আছে ইয়াতে। স্থানীয় ব্যক্তিৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি ক'ব? বিগত সময়ছোৱাত এইখন ৰাস্তাৰে যাতায়াতৰ ক্ষেত্ৰত বহুতো অসুবিধা আছিল, কিন্তু বৰ্তমান যিজন চৰকাৰ, ইউপিএল চৰকাৰ অহাৰ পিছত দেখিবলৈ পোৱা গৈছে এইখন ৰাস্তা যাতায়াত কৰাৰ ব্যৱস্থা হৈছে বুলি ইতিমধ্যে মন্তব্য কৰিছে। আপুনি কি ক'ব? রাস্তাটো খুবই বেয়া আছিল, এতিয়া রাস্তা যেটা কামটো করছে, কামটো ভালে করছে। তো আমিও খুশি হয়েছি রাইজ বলে, আমার যিমান কাম হয়েছে আর যিমান বাকি আছে এইটো করে দিলে আমি আরো বেশি ভাল পাম, আমি বেশি ভাল পাম। আর রাইজৰ কাম কৰি আছে। সমাগত এমচিএলএ নিৰ্বাচন, মাজত মাত্ৰ কেইখন মাহৰ অপেক্ষা। এই এমচিএলএ নিৰ্বাচনত কাক প্ৰতিদ্বন্দ্বিতা? আমার কাম কৰি আছে তাকে করবা লাগবো, তাকে চাব লাগবো, কি সি আমার কাম কৰি আছে। এই ইউপিএল চৰকাৰে উন্নয়নমূলক কাম কাজ কেনেকৈ কৰিছে? ভালে কৰিছে। এতিয়া আমাৰ এইটো নামাপাৰা গ্রামত যেটো রাস্তা আগত খুবেই বেয়া আছিল, আমি সাইকেল চলাব পাৰা নাই, মাটি নাথাকা হৈছিল, গাঁত হৈ গৈছিল। এইটোবিলাক কামবিলাক কৰি দিছে, তো এতিয়াতো ভালে হৈছে। আৰু ৰাইজ আছে, আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু ইয়াতে উপস্থিত হৈছোঁ। হয়, কি ক'ব? বিগত সময়ছোৱাত ৰাস্তা ঘাটৰ দুৰৱস্থা আছিল, বৰ্তমান হ্যাঁ, রাস্তাটো ভালে বেয়া আছিল। হ্যাঁ, এম্বুলেন্স আসা নাই, আমি আৰু এইটো ভাল কৰি বনাই দিলোঁ। হ্যাঁ, বনাইছিল। এইটো ট্ৰেক্টৰ পাতি বনাইছে। তা আগন্তুক দিলত এইবিলাক মানুহ ট্ৰেক্টৰত ভোট দিব আৰু আশা কৰি আছে। বিগত সময়ছোৱাত 17 বছৰ ৰাজত্ব কৰিছিল বিপিএফ চৰকাৰ। এই একো কৰা নাই, মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, এনেকুৱা অৱস্থা আছিল। আপুনি ক'ব খোজে নেকি যে ইউপিএলৰ চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত ৰাস্তা ঘাট বনাইছে? হ্যাঁ, প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছতে বনাইছে এইটো ৰাস্তা, ভাল কৰি বনাইছে। ইতিমধ্যে মই এই যি নামাপাৰা পৰ্বতজোৰাৰ যি মহামায়া যি জলাবিলা ভিজিডিচি, এই জলাবিলা ভিজিডিচিৰ অন্তৰ্গত এই নামাপাৰাত আহিছোঁ। নামাপাৰাৰ ৰাইজে ইতিমধ্যে মন্তব্য কৰিছে, বিগত সময়ছোৱাত এইখন ৰাস্তাৰে যাতায়াতৰ ক্ষেত্ৰত বহুতো অসুবিধা আছিল। কণ কণ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী এইখন ৰাস্তাৰে যাতায়াত কৰিব পৰা নাছিল। আৰু বিগত সময়ছোৱাত যিহেতুকৈ 17 বছৰ ৰাজত্ব কৰিছিল বিপিএফ চৰকাৰ, 17 বছৰত কিন্তু এইখন যি নামাপাৰা, এই নামাপাৰাৰ ৰাস্তা ঘাটত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল বিপিএফ চৰকাৰ। তেনে ক্ষেত্ৰত বৰ্তমান ইউপিএল চৰকাৰ চলি আছে। ইউপিএল চৰকাৰ চলি থকা মাত্ৰ 4.5 বছৰত কিন্তু দেখিবলৈ পোৱা গৈছে এই যি জলাবিলা ভিজিডিচিৰ অন্তৰ্গত নামাপাৰাৰ যি ৰাস্তা ঘাট নাছিল, সেই গাঁওখনতে কিন্তু দেখিবলৈ পোৱা গৈছে ৰাস্তা ঘাট বনাই দিছে ইউপিএল চৰকাৰ। তেনে ক্ষেত্ৰত সমাগত যে এমচিএলএ নিৰ্বাচনত এখেতলোকে মানে এইখন নামাপাৰাৰ ৰাইজে কিন্তু কৈছে যে যি চৰকাৰে আমাক ৰাস্তা ঘাট বনাই দিছে তেখেতক আমি নিৰ্বাচন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।